ওম শান্তি সৰু সৰু কথাত আপুনি ভাগি পৰে নেকি যদি সৰু সৰু কথাত আপুনি ভাগি পৰে তেন্তে একেটা উপায় অৱলম্বন কৰক আপুনি আপোনাক কেতিয়াও সৰু সৰু কথাই দুখ পীড়া যন্ত্ৰণা দিব নোৱাৰিব প্ৰথমটো হৈছে সেইভাৱে শুই উঠিয়ে আকৌ কম অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত সেই সময়ত আপোনাৰ আচলতে মই সেইটা বুজাই দিওঁ আমি সৰু সৰু কথাত যে ভাগি পৰো অকমান কথাতে যে আমাৰ দুখ লাগে কিয় লাগে বাৰু সেইটো আমাৰ কোৰৰ মাইন্ডত সোমাই থাকে মানে সাবকনসিয়াস মাইন্ডত সেইটো সোমাই থাকে যে এইটো কথা এনেকে কলে মই এনেকেই ৰিয়েক্ট কৰিম আমাৰ অপচন নাথাকে হয়নে বাৰু এটা কি হয় কোনোবা এটা কথা যেটা কথাটো এনেকে আহে আমি তেনেকেই ৰিয়েক্ট কৰো সাপোজ খংটো কিবা কথা আহিছে আমাৰ খং কৰাৰ সেই সাবকনসিয়াস মানে আমি খং কৰিব লাগে লগে লগে সুইচটো অন হৈ যায় আমি খং কৰিবলৈ বাধ্য হৈ যাওঁ বাধ্য নহয় আমি কৰি পেলাওঁ কৰবাত লোভৰ কথা আহিছে লোভ লাগি গল মানে লাগি গল আৰু খাই হে এৰিম কৰবাত আমাৰ ইগো হাৰ্ট কৰে বুলি কয় অহংকাৰ কৰবাত অহংকাৰ নামৰ সেই কিৰাটো আমাৰ আছে য'ত য'ত যেনেকে হি প্লে কৰিব লাগে তেনেকে ৰোল প্লে কৰিছে আমি কেৱল কি কৰিছো কেৱল ব্যৱহাৰটোহে কৰিছো কৰোটা কোনে কৰাই আছে মনে কৰাই আছে সেইবাবে এই মন নামৰ এই যিটো শক্তি আমি মন দেখা নাপাওঁ কিন্তু আজি ব্ৰহ্মাণ্ড আমাক এই শৰীৰ কোনে চলাই আছে কেৱল মনে চলাই আছে গতিকে এই মন নামৰ এই এনাৰ্জিটোক এটা শক্তি বুলি কম তাক যেতিয়ালৈকে আপোনালোকে সলনি নকৰে তেতিয়ালৈকে আপুনি সৰু সৰু কথাত দুখ পাই থাকিবই সৰু সৰু কথা আপুনি দুখ পাই থাকিব প্ৰথম সৰু কথাটো হৈছে যেতিয়া আপুনি সৰু সৰু কথাত দুখ পায় তেতিয়া এটা কাম কৰিব সদায় ৰাতিপুৱা শুই উঠি 21 দিন কৈ চাওকচোন শুই উঠিয়ে কব মই সুখ স্বৰূপ মই আনন্দ স্বৰূপ মোৰ সুখ আৰু আনন্দ কাৰোৰে ওপৰত নিৰ্ভৰশীল নহয় কোনো ব্যক্তি কোনো পৰিস্থিতি কোনো কথাৰ ওপৰত মোৰ সুখ শান্তি আনন্দ নিৰ্ভৰশীল নহয় আজিৰে পৰা মই সুখী আৰু আনন্দিত হৈ থাকিম আজিৰে পৰা কোনো সৰু ডাঙৰ কথাই মোক লৰাব নোৱাৰিব মোৰ স্থিতিটোক অশান্তি কৰিব নোৱাৰিব মই শান্ত স্বৰূপ আজিৰে পৰা মই নিজে নিজক প্ৰতিটো পৰিস্থিতি পৰিবেশ কথা বতৰাৰ আগত শক্তিশালী ৰূপত নিজক মই ধৰি ৰাখিম এইবিলাক হৈছে প্ৰতিজ্ঞা নিজে নিজক লোৱা প্ৰতিজ্ঞা আমি সংকল্প বুলি কওঁ এনেকুৱা সংকল্প ন তাৰ পিছতে কব মই শক্তিশালী মোৰ সন্মুখত বহুত ডাঙৰ পৰিস্থিতি কথা বতৰায়ো মোক বিহ্বল কৰিব নোৱাৰে মোক লৰাব নোৱাৰে মই শক্তিশালী তাৰ পিছতে সদায় কব মোক কাৰোৰে পৰা একো নালাগে মই ঈশ্বৰৰ সন্তান মোক ঈশ্বৰে সৰ্বশক্তি প্ৰাপ্তিৰে ভৰপূৰ কৰি ৰাখিছে এইবোৰ কৈ থাকিব লাগিব কিন্তু কোৱাৰ এটা সময় আছে যদি আমি ৰাতিপুৱা নকৈ সন্ধিয়া কওঁ আবেলি কওঁ নহব কব লাগিব এইকেইটা কলে আপুনি 21 দিনত আপোনাৰ সৰু সৰু কথাটো দূৰৰে কথা ডাঙৰ পৰিবেশ পৰিস্থিতিও আপোনাক ফটককে কিন্তু লৰাব নোৱাৰিব বিহ্বল কৰিব নোৱাৰিব আৰু যেতিয়া এই পৰিস্থিতি পৰিবেশ আহে যদি আপুনি পাহৰি যায় আকৌ আগৰ অৱস্থালৈ আহে ইমিডিয়েট কব মই সুখ স্বৰূপ আনন্দ স্বৰূপ মই শক্তিশালী দেখিব আপোনাৰ আভ্যন্তৰীণ শক্তি বাঢ়িবলৈ আৰম্ভ কৰিব এনেদৰে প্ৰেক্টিচ কৰক জীৱনটোত এই সৰু সৰু প্ৰেক্টিচ বিলাকে আপোনাৰ জীৱনটো বহুমূলীয়া বহু সুন্দৰ আৰু বহুত সুন্দৰ চহকী কৰি তুলিব